হেল্ল' গাইজ ৱেলকাম টু এনাজৰি আজি দেখিছোঁ দেই একদম ডাঙৰ এইবাৰ মানে একদম ডাঙৰ বস্তা মানে বঢ়িয়া বস্তা লৈয়ে আহিছোঁ মই চ' গোটেই ফুল্লি ৰেডি টু ৱেৰ মানে অলপমান লেট হ'ল বাৰু এইকেইদিন যিহেতু মই কিবা কাৰণত অলপমান ভিডিঅ' দিব পৰা নাছিলোঁ লেট হৈছে কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে যদিও লেট হৈছে আপোনালোকে একদম ফুল্লি ৰেডি টু ৱেৰ এতিয়া পাই যাব মোৰ পৰা একদম ৰেডি একদম আপোনালোকে কিনিয়ে পিন্ধিব পাৰিব আৰু মানে যোনবিলাক মানে মই মেখেলা চাদৰ আনিছোঁ সেইবিলাক আপোনালোকে যিকোনো ব্লাউজৰ লগত পিন্ধিব পাৰিব যেনেকুৱা ধৰক মই আগতে যেনেকুৱা দেখাইছোঁ এইবিলাক আকৌ মানে মই ৰেডি কৰাই আনিছোঁ আগৰবিলাকতো পূৰা চেল হৈ গ'ল মানে আউট অফ ষ্টক আৰু নতুনকৈ কিছুমানহে পাব আপোনালোকে কাৰণ মই আনালৈকে কাৰণ আগৰ পৰাই মোৰ কি আছিলে প্ৰি অৰ্ডাৰ আছিলে তো প্ৰি অৰ্ডাৰৰ কাৰণে মই যিমানখিনি অৰ্ডাৰ্ছ আছিলে সেইবিলাক মই পঠিয়াই দিছোঁ আৰু যোনবিলাক মানে প্ৰি অৰ্ডাৰ নাই সেইবিলাক আপোনালোকে ইয়াতে পাব এইবিলাক হ'ব টচ কটনৰ আৰু কেঁচা কটনৰো পাই যাব এইটো এটা আছে হোৱাইটত কেঁচা কটন কাৰণ হোৱাইটত লাষ্ট টাইম মই যোনটো দিছিলোঁ ন একদম হোৱাইটত ৰঙা ফুল থকা লাগে কিন্তু হোৱাইটত যোনটো ৰঙা ফুল থকা সেইটো মই পোৱা নাই কিন্তু এইটো আপোনালোকে পাই যাব সৰু সৰু ফুল থাকিব ছেইম হ'ব এনেকুৱা আপোনাৰ 3যোৰমান পাব ফুলি ৰেডিটোৰ কাৰণ প্ৰি অৰ্ডাৰ বহুত আছিলে আমাৰ হোৱাইটত এইটো হ'ব সৰু সৰু ডিজাইনত একদম মানে লুকটো পূৰা বোৱা আহিব আৰু ছেইম আৰু এটা হোৱাইটত আছে মোৰ হোৱাইটত ৰেড আছে কিন্তু ইয়াতে ব্লু আছে হা এইটোত অলপমান ফুলটো অলপমান ডাঙৰ হ'ব কিন্তু পিন্ধাৰ পিছত লুকটো বহুত ধুনীয়া এইটো হ'ব মেখেলা আপোনাৰ একদম পিন্ধাৰ পিছত লুকটো বহুত ধুনীয়া এইটো এটা ছিংগল পাৰি থাকিব ব্লাউজত এইটো এটা হ'ব এইবিলাক টচ কটনৰ হ'ব এইবিলাক আপোনাৰ কেঁচা যোনটো হোৱাইটত আছে ছেইম এইটো স্কাই ব্লু লাইট ব্লু এনেকুৱা থাকিব এইযোৰ দেখিছে একদম মোক এটা মোৰ ক্লাইণ্টে মানে মোক ৰেডি টু ৱেৰ কৰিব যে জাষ্ট এইটো ওৱান লাষ্ট পিচ হয় দেখিছেনে মেখেলা পূৰা হেভি ইমানে মানে ষ্টকছ যিমান আনিছোঁ পূৰা শেষ গৈছে থেংক ইউ ছ' মাছ মোক ইমান মৰম দিয়াৰ বাবে যদি আপোনালোকৰ কিবা ভাল লাগিছে তেনেহ'লে স্ক্ৰীণত থকা নম্বৰ যোনটো আহি আছে আপোনালোকে তাতে হোৱাটছএপ কৰিব